নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল প্ৰথম শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ থকা সকলো বিদ্যালয়তে PM পোষণৰ অধীনত মধ্যাহ্ন ভোজন প্ৰদান কৰা হয় আৰু এই মধ্যাহ্ন ভোজনৰ সম্পৰ্কত সকলো বিদ্যালয়লৈ এখন নিৰ্দেশনা পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানত সেই পত্ৰখনৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰিছে যে কিছুমান বিদ্যালয়ে এই মধ্যাহ্ন ভোজন পৰিৱেশন কৰোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। আহকচোন এই পত্ৰখনত কি কথা উল্লেখ আছে সেই বিষয়ে এবাৰ চাবলৈ যত্ন কৰোঁ। ছাৰ বাইদেউসকল এইখনে সেইখন নিৰ্দেশনা পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আছাম SSA কেম্পাছ কাহিলীপাৰাৰ পৰা আৰু পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে Consequence upon the decision of the Government of Assam to remove the venture schools from the categories of recognized government-aided schools in UDAIS অৰ্থাৎ ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম যেতিয়া UDAIS ফিল আপ কৰা হয় তেতিয়া ভেঞ্চাৰ স্কুলবিলাকে কেটেগৰীটোক চিলেক্ট কৰে ৰিকগনাইজড বা গভৰ্ণমেণ্ট এডেড স্কুল বুলি আৰু যিবিলাক ভেঞ্চাৰ স্কুলে UDAISত ৰিকগনাইজড বা গভৰ্ণমেণ্ট এডেড বুলি এণ্টাৰ কৰিছিলে সেই বিদ্যালয়সমূহক তাৰ পৰা ৰিমুভ কৰাৰ কাৰণে কোৱা হৈছে। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে অল ডিষ্ট্ৰিক্ট আৰ হিয়াৰবাই directed to remove these venture schools from the eligible list of PM Poshan and stop allotment of rights to these schools WEF April 2023 অৰ্থাৎ কোৱা হৈছে প্ৰতিখন জিলাত এনেকুৱা যিবিলাক ভেঞ্চাৰ স্কুল আছে সেই ভেঞ্চাৰ স্কুলবিলাকক PM পোষণৰ যি এলিজিবল লিষ্ট সেই এলিজিবল লিষ্টৰ পৰা ৰিমুভ কৰাৰ কথাটো উল্লেখ কৰিছে আৰু লগতে এই কথাটো উল্লেখ কৰিছে যে এই বিদ্যালয়বিলাকত মধ্যাহ্ন ভোজনৰ বাবে যি চাউল এলটমেণ্ট কৰা হয় সেই চাউল এলটমেণ্ট বন্ধ হ'ব আৰু কেতিয়াৰ পৰা বন্ধ হ'ব সেই কথাটো উল্লেখ কৰিছে এপ্ৰিল মাহ 2023ৰ পৰা এই বিদ্যালয়বিলাকত মধ্যাহ্ন ভোজনৰ বাবে চাউল এলটমেণ্ট নহ'ব বা সেই বিদ্যালয়বিলাকে এপ্ৰিল 2023ৰ পৰা বিদ্যালয়ত মধ্যাহ্ন ভোজন পৰিৱেশন কৰিব নোৱাৰিব। তাৰপিছতে পত্ৰখনৰ একেবাৰে শেষৰ অংশত উল্লেখ কৰিছে এজ পাৰ PM পোষণ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ গাইডলাইনছ চিলড্ৰেন ষ্টাডিং ইন ক্লাছেছ ফ্ৰম বাল ভাটিকা জাষ্ট বিফৰ ক্লাছ 1 টু ক্লাছ 8 ইন গভৰ্ণমেণ্ট এডেড এণ্ড NCLP নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট স্কুলছ অনলি আৰ কভাৰ্ড আণ্ডাৰ PM পোষণ অৰ্থাৎ এই অংশখিনিত উল্লেখ কৰিছে PM পোষণৰ গাইডলাইন অনুসৰি আমাৰ ৰাজ্যখনৰ গভৰ্ণমেণ্ট এডেড আৰু নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্টৰ যিবিলাক বিদ্যালয় আৰু সেই বিদ্যালয়বিলাকত থকা বাল ভাটিকা অৰ্থাৎ ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলকহে কেৱল মাত্ৰ PM পোষণৰ অধীনত মধ্যাহ্ন ভোজন দিয়াৰ কথাটো আছে বা সেই ছাত্ৰ ছাত্ৰীসকলেহে এই PM পোষণৰ অধীনত মধ্যাহ্ন ভোজন লাভ কৰিবলৈ সক্ষম হ'ব। ছাৰ বাইদেউসকল এইখনেই আছিল PM পোষণৰ অধীনত অহা নিৰ্দেশনা পত্ৰ আৰু পত্ৰখনত উল্লেখ কৰা অনুসৰি যিবিলাক ভেঞ্চাৰ স্কুল আছে সেই ভেঞ্চাৰ স্কুলবিলাকে এপ্ৰিল মাহৰ পৰা অৰ্থাৎ 2023 বৰ্ষৰ এই চলিত মাহৰ পৰা তেওঁলোকে তেওঁলোকৰ বিদ্যালয়ত মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীক পৰিৱেশন কৰাব নোৱাৰিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'তে আপোনালোকক উপকৃত কৰিব আৰু সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰোধ কৰি ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।